হেল্ল' এভৰিৱান, জিকে মডাৰ্নিজম ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ পৰীক্ষাৰ্থীসকলৰ লগতে অসম পুলিচ, অসমত হ'বলগীয়া DLED প্ৰৱেশ পৰীক্ষাৰ্থীসকলৰ বাবে সাম্প্ৰতিক ঘটনা অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ টপ 20টা কুৱেশ্যন আগবঢ়াইছোঁ। আশা কৰোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক আমি এতিয়া আপোনালোকৰ মেইন ভিডিঅ'লৈ যাওঁ ব'লা। তো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, তলৰ কোনে 2023 বৰ্ষৰ মেইন বুকাৰ আন্তৰ্জাতিক বঁটা লাভ কৰে? ইয়াত চাৰিটা অপশ্যন আছে। প্ৰথমটো আছে এনি আৰ্নেক্স ফ্ৰান্স, এঞ্জেলা ৰভেল যিজন আছিল বুলগেৰিয়া, চি আছে শাল্ট পাবো ছুইডেনৰ, ডি জৰ্জি গছপ ডিন এইজনো বুলগেৰিয়া। এইকেইটাৰ ভিতৰত সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ ডি জৰ্জ গছপ ডিনব বুলগেৰিয়া। 2 নম্বৰ কুৱেশ্যন, 2023 চনৰ মে' মাহত তলৰ কোন দেশে দেশীয় প্ৰযুক্তিৰে প্ৰথমখন যাত্ৰীবাহী বিমান নিৰ্মাণ কৰি সফলতাৰে উৰণ সম্পন্ন কৰে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চীন দেশ। 3 নম্বৰ প্ৰশ্ন, 2016 বৰ্ষত অনুষ্ঠিত 23তম ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজক দেশ মানে কোনখন দেশে 23তম ফিফা বিশ্ব ফুটবল খেলটো আয়োজন কৰিব? অপশ্যন এ আছে আমেৰিকা, অপশ্যন বি কানাডা, অপশ্যন চি মেক্সিকো, অপশ্যন ডি ওপৰৰ আটাইকেইটা। এইকেইটাৰ ভিতৰত অপশ্যন নম্বৰ ডি ওপৰৰ আটাইকেইটা, তাৰমানে আমেৰিকা, কানাডা, মেক্সিকো এই তিনিটা দেশ মিলিয়াই বিশ্বৰ 23তম ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজক দেশ। 4 নম্বৰ প্ৰশ্ন, সাম্প্ৰতিক বিশ্বৰ টেনিছ 2023 চন খেলত প্ৰথম স্থান থকা পুৰুষ খেলুৱৈগৰাকী কোন? উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নভাক জকভিচ। 4 নম্বৰ কুৱেশ্যন, 5 সাম্প্ৰতিক বিশ্ব টেনিছ 2022 চন খেলত প্ৰথম স্থানত থকা মহিলা খেলুৱৈগৰাকী কোন আছিল? বিশ্বৰ কথা কৈছে এইটো। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইগা স্বিটেক। 6 নম্বৰ প্ৰশ্ন, সম্প্ৰতি 2023 চনৰ মানে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন? 2023 মতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন হ'ব? অপশ্যন এ আছে জেফ বেজছ, অপশ্যন বি বিল গেটছ, অপশ্যন চি বাৰ্নাৰ্ড আৰ্নল্ড, অপশ্যন ডি এলন মাস্ক। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বাৰ্নাৰ্ড আৰ্নল্ড। 7 নম্বৰ কুৱেশ্যন, 2024 চনৰ অলিম্পিক খেল কোন ঠাইত অনুষ্ঠিত হ'ব? পেৰিছ, বেজবেগ, অকলেণ্ড, নিউ চাউথ ৱেলছ। এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পেৰিছত। তাৰপিছত প্ৰশ্নটো হৈছে 2032 চনৰ অলিম্পিক খেল ক'ত অনুষ্ঠিত হ'ব? আগতো পালোঁ 2024 চনতো হ'ব পেৰিছত, এইবাৰ 32 মানে আগতীয়া কৈছে। এইটোৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ব্ৰিজবেণ্ড। 9 নম্বৰ প্ৰশ্ন, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসংঘৰ কিমান? এইটো আপোনালোক সকলোৱে জানে। অপশ্যন নম্বৰ বি 193। 10 নম্বৰ প্ৰশ্ন, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন? কফি আন্নান, বেন কি মুন, এণ্টনিঅ গুটেৰেছ, ব্ৰটিছ ঘালি। উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এণ্টনিঅ গুটেৰেছ। 11 নম্বৰ প্ৰশ্ন, বৰ্তমান চীন প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতিগৰাকী কোন? মাও ছে-টং, অপশ্যন বি আছে ইয়াং চুং, অপশ্যন চি হ জিনটাও, অপশ্যন ডি জি জিনপিং। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জি জিনপিং। 12 নম্বৰ প্ৰশ্ন, তলৰ কোনজন বৰ্তমান চীন প্ৰজাতন্ত্ৰৰ প্ৰধানমন্ত্ৰী? আগতো গ'ল ৰাষ্ট্ৰপতি জি জিনপিং, এবাৰ আহিছে চীন প্ৰজাতন্ত্ৰৰ প্ৰধানমন্ত্ৰী কোন? এইটো হ'ব অপশ্যন নম্বৰ ডি লি কেকিয়াং। 13 নম্বৰ প্ৰশ্ন, তলৰ কোনজন আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি? জো বাইডেন, মাও ছে-টং, ডনাল্ড ট্ৰাম্প, লি কেকিয়াং। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জো বাইডেন। 14 নম্বৰ প্ৰশ্ন, বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী কোন? আপোনালোক সকলোৱে জানে, শেখ হাছিনা ওয়াজেদ। 15 নম্বৰ প্ৰশ্ন, বৰ্তমান ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন? অপশ্যন এ আছে ডেভিড ক্যামেরন, অপশ্যন বি ঋষি সুনাক, অপশ্যন সি বরিস জনসন, অপশ্যন ডি গর্ডন ব্রাউন।
এইকেইটাৰ ভিতৰত অপশ্যন নম্বৰ বি ঋষি সুনাক। 16 নম্বৰ প্ৰশ্ন, বৰ্তমান পাকিস্তানৰ প্ৰধানমন্ত্ৰী কোন? অপশ্যন এ আছে ইমৰান খান, অপশ্যন বি শ্বেহবাজ শ্বৰীফ, চি নৱাজ শ্বৰীফ, ডি এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শ্বেহবাজ শ্বৰীফ। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনজন বৰ্তমান ৰাছিয়াৰ ৰাষ্ট্ৰপতি? অপশ্যন এ আছে মিখাইল গৰ্বাচেভ, অপশ্যন বি ভ্লাদিমিৰ পুটিন, চি নিকলাছ চাৰ্জকি, অপশ্যন ডি ডিমিট্ৰি মেডভেডভ। এইকেইটাৰ ভিতৰত অপশ্যন নম্বৰ ভি ভ্লাদিমিৰ পুটিন হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি। 18 নম্বৰ প্ৰশ্ন, বৰ্তমান ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কোন? এইটো গুৰুত্বপূৰ্ণ হয় থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পৰীক্ষাৰ্থীসকলৰ বাবে। অপশ্যন নম্বৰ ডি ইমানুৱেল মেক্ৰন। 19 নম্বৰ প্ৰশ্নটো হৈছে ফ্ৰেঞ্চ অপেন টেনিছ টুৰ্ণামেণ্ট 2022 পুৰুষৰ একক শাখাত চূড়ান্ত বিজয়ী খেলুৱৈগৰাকী কোন? অপশ্যন নম্বৰ চি ৰাফেল নাডাল। আজিৰ শেষৰ প্ৰশ্ন, ফ্ৰেঞ্চ অপেন টেনিছ টুৰ্ণামেণ্ট 2022 মহিলা একক শাখাত চূড়ান্ত বিজয়ী খেলুৱৈগৰাকী কোন? গেৰবিন মুগুৰুজা, ইগা স্বিটিক, এঞ্জেলিক কাৰ্বাৰ, এছলি বাৰ্টি। চ' শেষৰ কুৱেশ্যনটো এনচাৰটো জনাৰ আগতে আকৌ এবাৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰাটো কোনো পইচা নালাগে ভাই, আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিলে মই ভাল পাম। তো আজিৰ এটা প্ৰশ্নৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ইগা স্বিটিক। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।